নাই 2013 চনত 787-ৰ মানে ড্ৰিম লাইনাৰ এইটো কেটেগৰী যিবিলাক বিমান সেই বিমানৰ বেটাৰীৰ পৰা হিট ওলোৱা এটা সমস্যাই দেখা দিছিলে আমেৰিকাৰ বষ্টনৰ লগান এয়াৰপৰ্টত জাপান এয়াৰলাইনৰ বিমান এখনৰ তেনেকৈ জুই লাগিবলৈ ধৰাত কোনো হতাহত হোৱা নাছিল বাৰু কিন্তু জুই লাগিবলৈ ধৰিছিল তাৰপিছত গোটেই পৃথিৱীৰ বহু দেশত এই কেটেগৰী বিমানবিলাক চলাবলৈ দিয়া হোৱা নাছিল ব্লেক বক্সটো মানে এনেকুৱাকৈ নিৰ্মাণ কৰা হয় যে সেইটো 1100 ডিগ্ৰী চেলচিয়াছলৈকে 1100 ডিগ্ৰী তাপমাত্ৰালৈকে যদি সিমান তাপমাত্ৰা 1 ঘণ্টা ব্লেক বক্সটোৰ ওপৰত দি থোৱা যায় তেতিয়াও সেইটো টিকি থাকিব পাৰে সেইটো নষ্ট নোহোৱাকৈ থাকিব পাৰে আৰু পানীৰ মাজত যদি পেলাই দিয়া হয় তেতিয়াহ'লে এমাহলৈকে তাৰ ডাটাবিলাকৰ একো হিন্দেৰি নহয় ঠিক তেনেকৈ আমি এটা অনুমান কৰিব পাৰোঁ যে এই বেটাৰী প্ৰব্লেমটো হ'ব পাৰে বেটাৰী প্ৰব্লেমৰ উপৰিও ড্ৰিম লাইনৰ আৰু প্ৰব্লেম হৈছিলে ইঞ্জিনৰ প্ৰব্লেমো হৈছিলে তেওঁলোকৰ হিট আৰু হিউমিডিটিৰ কাৰণে এই তেওঁলোকৰ যিটো ৰোলছ ৰয়ছৰ যিটো ইঞ্জিন সেই ইঞ্জিনটো যোনে বনায় তেওঁলোক সেই ইঞ্জিনটোৰ মাজতে বিজুতি দেখা পোৱা গৈছিল চনত হোৱা নিয়ম মতে 6 মাহৰ ভিতৰত ৰিপৰ্ট এটা পাব লাগে এনেকুৱা এক্সিডেণ্ট হ'লে সাধাৰণতে 6 মাহৰ পৰা এবছৰৰ ভিতৰত এনেকুৱা ৰিপৰ্ট পোৱা যায় যথেষ্ট টাইম লাগে হয় বৰ সূক্ষ্মভাৱে বহু মানুহ নিধন হোৱা নাই জানো গতিকে বহু সূক্ষ্মভাৱে তাৰ কাৰণটো নিৰীক্ষণ কৰিব লাগিব কোনো ধৰণৰ প্ৰিজাম্পশ্যনৰ ওপৰত বা কোনো অনুমানৰ ওপৰত ভিত্তি কৰিব নোৱাৰে আৰু লাহে লাহে যেতিয়া দেখিলোঁ তেতিয়া শেষত মই এটা ধাৰণা কৰিছোঁ যে এইটো হিউমেন মিষ্টেক হ'ব পাৰে নেকি এটা মানুহে কৰা মিষ্টেক হ'ব পাৰে নেকি কিন্তু মোৰ এনেকুৱা অনুভৱ হৈছে যে যিখিনি সময়ত এক্সিডেণ্টটো হৈছে সেইখিনি সময়ত মানুহৰ আচলতে কৰিবলগীয়া বেছি নাথাকে অকল পাইলটেহে আৰু এইটো কৰি থাকিব লাগিব আৰু সেই সময়ত টেক অফ হোৱাৰ পিছতে পাইলটে দিয়া ছিগনেলটোৱে আছিলে SOS ছিগনেল যিটো মেডে মানে একেবাৰে মূৰামূৰি সময়ত আৰু SOS ছিগনেল মানে ছেভ আৱাৰ চ'ল আমাক ৰক্ষা কৰা যোৱাকালি আহমেদাবাদত যি বিমান দুৰ্ঘটনাগ্ৰস্ত হ'ল তাৰপিছত সমগ্ৰ দেশতে যিহেতু এতিয়া জোকাৰি গৈছে সকলোফালে বিষাদ আৰু সমগ্ৰ দেশবাসী ম্ৰিয়মান হৈ পৰিছে দুখত কিন্তু এইখিনি সময়তে কিছুমান কথা পোহৰলৈ আহিবলৈ সকলোৱে বিচাৰিছে যিহেতু কালি আচলতে হৈছিলে কি পাইলটৰ দুখৰ কাৰণে আচলতে কি বিজুতি ঘটিলে সকলো সমগ্ৰ দেশবাসীয়ে সেই প্ৰশ্নটোৱে কৰি আছে সকলোৱে সেই বিষয়টোৱে জানিবৰ কাৰণে জিজ্ঞাসাত সকলো আতুৰ হৈ আছে যে আচলতে তাত কি হৈছিল কাৰণ যেতিয়া ফ্লাইটখন টেক অফ কৰিছিলে কেইটামান ছেকেণ্ড 32 ছেকেণ্ড ইতিমধ্যে এয়াৰপৰ্ট অথৰিটিয়ে কৈছে 32 ছেকেণ্ডৰ ভিতৰত এই ঘটনা সংঘটিত হ'ল আমি এই সন্দৰ্ভতে কথা পাতিবলৈ আমাৰ লগত উৎপল বৰুৱা আছে তেওঁৰ প্ৰাক্তন আহমেদাবাদ আৰু গুৱাহাটী তেওঁৰ প্ৰাক্তন CEO দাদা কালি অতি হঠাতে এটা দুৰ্ঘটনা সমগ্ৰ দেশ জোকাৰি গৈছে আৰু আপুনি যিহেতু সমগ্ৰ পৰিচালনাৰ ক্ষেত্ৰত আছিলে অসামৰিক বিমান পৰিবহণ বিষয়া হিচাপে আপুনি বহুত দিন কৰ্মৰত হৈ আছিলে গোটেই বিষয়টো আপোনাৰ দৃষ্টিভংগী কেনেকুৱা 32 ছেকেণ্ডৰ ভিতৰতে ইমান সংখ্যক লোক হেৰাই গ'ল আমাৰ মাজৰ পৰা কেনেকৈ চাইছে আপোনাৰ মতে কি হ'ব পাৰে হয় প্ৰথম কথা সেইটো অতি দুখজনক কথা আমাৰ দেশ আৰু সমগ্ৰ বিশ্বৰ কাৰণে অসামৰিক বিমান পৰিবহণৰ বাবে এইটো এটা বৰ দুখৰ কথা আমাৰ ভাৰতবৰ্ষত এনেকুৱা এটা দুৰ্ঘটনা হ'ল কিন্তু দুৰ্ঘটনাটো হ'ল বা কিয় হ'ল তাৰ কাৰণে এতিয়া আমি স্পেকুলেশ্যন বহুত কৰিব পাৰোঁ যে এইটো কাৰণে হ'ব পাৰে কিন্তু আমি অলপ অপেক্ষা কৰিব লাগিব অসামৰিক বিমান বিভাগৰ কিছুমান ধৰাবন্ধা নিয়ম আছে সেই নিয়মবিলাকৰ আধাৰত কিয় হৈছিল তাৰ সঠিক কাৰণ অলপ দিনৰ ভিতৰতে আৱিষ্কাৰ হ'ব কিন্তু দাদা এইখিনিতে মই আপোনাক কথা শুনো এতিয়া বিতৰ্কটো হৈছে এতিয়া প্ৰায় সংখ্যকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো বাৰে বাৰে কৈ আছে বহু লোকে প্ৰশ্ন এটা উত্থাপন কৰিছে যে বিতৰ্কটো হৈছে এয়াৰ ইণ্ডিয়া বয়িং 787 ড্ৰিম লাইনাৰ এই কেটেগৰীটো কিছুদিন পূৰ্বে আপুনি উল্লেখ কৰিছে বন্ধ কৰিছিলে এতিয়া এইটো মই কৈ দিছোঁ বন্ধ কৰা নাই 2013 চনত 787-ৰ মানে ড্ৰিম লাইনাৰ এইটো কেটেগৰী যিবিলাক বিমান সেই বিমানৰ বেটাৰীৰ পৰা হিট ওলোৱা এটা সমস্যাই দেখা দিছিলে আমেৰিকাৰ বষ্টনৰ লগান এয়াৰপৰ্টত জাপান এয়াৰলাইনৰ বিমান এখনৰ তেনেকৈ জুই লাগিবলৈ ধৰাত কোনো হতাহত হোৱা নাছিল বাৰু কিন্তু জুই লাগিবলৈ ধৰিছিল তাৰপিছত গোটেই পৃথিৱীৰ বহু দেশত এই কেটেগৰী বিমানবিলাক চলাবলৈ দিয়া হোৱা নাছিল সেইটো জানুৱাৰীৰ বোধহয় 15 নে 16 তাৰিখৰ পৰা বন্ধ কৰা হৈছিলে আৰু এপ্ৰিলত বয়িং কোম্পানীয়ে সেইটো ৰেক্টিফাই কৰি দিছিলে সেই প্ৰব্লেমটো বিজুতিটো অলৰেডি ধৰা পৰিছিলে পূৰ্বতে 13 চনত তাৰমানে তেওঁলোকৰ যিটো লাইফ চাইকেল সেই লাইফ চাইকেল একেবাৰে আৰ্লি ফেজটোতে এই বেমাৰটো ধৰা পৰিছিলে ধৰাৰ পিছত এইটো ঠিক কৰা হৈছিলে গতিকে কালিৰ দুৰ্ঘটনাটো সেইটো কাৰণেই হৈছে বুলি সঠিককৈ ক'ব পৰা নাযায় কিন্তু যিহেতু এবাৰ যেনেকৈ কোনোবা এজন মানুহে কোনোবা এটা ৰোগত ভুগিলে পিছত
মৃত্যুৰ কাৰণেও সেই ৰোগটোৱে হ'ব পাৰে বুলি অনুমান কৰা যায়। ঠিক তেনেকৈ আমি এটা অনুমান কৰিব পাৰোঁ যে এই বেটাৰী প্ৰব্লেমটো হ'ব পাৰে। বেটাৰী প্ৰব্লেমৰ উপৰিও ড্ৰিম লাইনৰ আৰু প্ৰব্লেম হৈছিলে, ইঞ্জিনৰ প্ৰব্লেমো হৈছিলে। তেওঁলোকৰ হিট আৰু হিউমিডিটিৰ কাৰণে এই তেওঁলোকৰ যিটো ৰোলছ ৰয়ছৰ যিটো ইঞ্জিন, সেই ইঞ্জিনটো যোনে বনায় তেওঁলোক সেই ইঞ্জিনটোৰ মাজতে বিজুতি দেখা পোৱা গৈছিলে। মই চনটো পাহৰিলোঁ কিমান চনত, কিন্তু এনেকুৱা বহুখিনি প্ৰশ্ন উত্থাপন হৈ আছে। এতিয়া কথাটো হ'ল এইখিনিতে মই কথা এটা ক্লিয়াৰ কৰি দিছোঁ দৰ্শকসকলক যে যিখন ফ্লাইট নম্বৰটো হ'ল AI-171, এইটো ফ্লাইট নম্বৰহে, কিন্তু যিখন ফ্লাইট আছিলে ফ্লাইটখনৰ যোনটো কেটেগৰী সেইটো হ'ল আপোনাৰ এয়াৰ ইণ্ডিয়া বয়িং 787 ড্ৰিম লাইনাৰ। এতিয়া তাৰ যোনটো ব্লেক বক্স পোৱা গৈছে এইটোতো উদ্ধাৰ হৈছে আজি তথ্য হৈছে, কিন্তু ব্লেক বক্সটো সাধাৰণতে কেনেকৈ থাকে, ইমান আপোনাৰ জুই তাৰ মাজতো ব্লেক বক্সটো বাচি যায়, আৰু ব্লেক বক্সটোতো এতিয়া একদম উত্তৰ পাবৰ কাৰণে মাধ্যম অকল এটাই ব্লেক বক্সটোৱে, তাতে সকলো উত্তৰ পোৱা যাব। হয়, ব্লেক বক্সটো মানে এনেকুৱাকৈ নিৰ্মাণ কৰা হয় যে সেইটো 1100 ডিগ্ৰী চেলচিয়াছলৈকে 1100 ডিগ্ৰী তাপমাত্ৰালৈকে যদি সিমান তাপমাত্ৰা 1 ঘণ্টা ব্লেক বক্সটোৰ ওপৰত দি থোৱা যায় তেতিয়াও সেইটো টিকি থাকিব পাৰে, সেইটো নষ্ট নোহোৱাকৈ থাকিব পাৰে। আৰু পানীৰ মাজত যদি পেলাই দিয়া হয় তেতিয়াহ'লে এমাহলৈকে তাৰ ডাটাবিলাকৰ একো হিন্দৰী নহয়। গতিকে তাত সাধাৰণতে দুটা বস্তু থাকে, এটাক কয় ফ্লাইট ডাটা ৰেকৰ্ডাৰ, য'ত গোটেই বিমানখন কিমান উচ্চতাত উৰিছিলে, কিমান স্পীড আছিলে, বিমানখনত থকা পেৰামিটাৰবিলাকৰ সেই সময়ত ষ্টেটাছটো কি আছিলে, এই সকলোবিলাক ৰেকৰ্ড থাকে। আৰু এটা CVR বুলি কয়, CVR মানে হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ, অৰ্থাৎ তাত থকা ককপিটত কেনেধৰণৰ কথোপকথন হৈছিলে, তলৰ মানুহৰ লগত কেনেধৰণৰ কথা পাতিছিলে, এই সকলোবিলাক ৰেকৰ্ড থাকে। সেই ৰেকৰ্ডবিলাক উলিওৱাৰ পিছত চালি জাৰি চাই বিমানখন কেনেকৈ গৈছিল, প্ৰথমতে বিজুতিটো ক'ত ঘটিল, এই সকলোবিলাক তাৰ পৰা জানিব পৰা যাব। আৰু অতি সোনকালে, যিহেতু এতিয়া এইটো আমাৰ দেখা দেখিকৈ চকুৰ আগতে হোৱা দুৰ্ঘটনা, মই ভাবোঁ আমাৰ নিয়ম মতে 2017 চনত হোৱা নিয়ম মতে 6 মাহৰ ভিতৰত ৰিপৰ্ট এটা পাব লাগে। এনেকুৱা এক্সিডেণ্ট হ'লে সাধাৰণতে 6 মাহৰ পৰা এবছৰৰ ভিতৰত এনেকুৱা ৰিপৰ্ট পোৱা যায়। যথেষ্ট টাইম লাগে। হয়, বৰ সূক্ষ্মভাৱে বহু মানুহ নিধন হোৱা নাই জানো, গতিকে বহু সূক্ষ্মভাৱে তাৰ কাৰণটো নিৰীক্ষণ কৰিব লাগিব। কোনো ধৰ প্ৰিজামশ্যনৰ ওপৰত বা কোনো অনুমানৰ ওপৰত ভিত্তি কৰিব নোৱাৰে, নহয় জানো। ব্লেক বক্সৰ ৰিপৰ্টটো আহোঁতে কিমান টাইম লাগিব? ব্লেক বক্সটোৰ ৰিপৰ্টটো আহোঁতে যদি লগে লগে চোৱা হয় লগে লগে পোৱা যাব, কিন্তু তাক সেইটো চোৱাৰো এখন কমিটি বনাই দিব। কমিটিখনৰ এজন লিডাৰ হ'ব, নহয় জানো। তাৰপিছত তেওঁলোকে সেইখিনি চালি জাৰি চাই গোটেই সিদ্ধান্তলৈ আহি ৰিপৰ্টটো দিওঁতে কিছু সময়তো লাগিবই। সেই ৰিপৰ্টবিলাকৰ ভাগ থাকে, এটা প্ৰিলিমিনেৰী ৰিপৰ্ট অতি সোনকালে দিব পাৰি, তাৰপিছত এটা ইণ্টাৰিম ৰিপৰ্ট দিব পাৰি, তাৰপিছত এটা ফাইনেল ৰিপৰ্ট আহে। গতিকে আটাইকেইটা ৰিপৰ্ট মই ভাবোঁ যে এইটো 6 মাহমানৰ ভিতৰত আমি পাম। গতিকে পোৱাৰ পিছত সেই গোটেইখিনি স্পষ্ট হৈ যাব আৰু কিয় হ'ল। আৰু দাদা এতিয়া বিষয়টো চাওক, এতিয়া যিখন আপোনাৰ ইমান এখন বৃহৎ বিমান, দুটাকৈ ইঞ্জিনটো আছিলেই, তাত দুটা ইঞ্জিনে বিকল হোৱাৰ কাৰণে এইটো ঘটনা হ'ল। নহয়, এতিয়া এনেকুৱাকৈওতো ক'ব পাৰি যে নহয় ইঞ্জিনকেইটা বিকল হোৱা নাছিল, আন কিবাহে হৈছিলে, ইঞ্জিন চলি আছিলে দুৰ্ঘটনাটো হোৱালৈকে, সেইটোতো আমি নাজানো। বা এটাই হৈছিল নে দুটা, মানে যদি এটা কিবা কাৰণে বিজুতি ঘটিছিল আমাৰতো জনাৰ কোনো উপায় নাই, নহয় জানো। সেই সংঘাতটো হোৱাৰ সেই দুৰ্ঘটনাটো হোৱাৰ সময়ত যেতিয়া আপোনাৰ হিট কৰিলে, সেই সময়ত কিজানি দুইটা ইঞ্জিন চলিয়েই আছিল, আমিতো নাজানো। ইঞ্জিন চলিলেও আপোনাৰ ওপৰলৈ এয়াৰক্ৰাফ্টখন লৈ যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত কিবা বিজুতি ঘটিব পাৰে, নহয় জানো। গতিকে আমি যেতিয়ালৈকে ৰিপৰ্টটো নাহিব, সেই ৰিপৰ্টটো নহাৰ আগতেই আমি অনুমান কৰিব পাৰিম, কিন্তু সেই অনুমানৰ ভিত্তিত কোনো এটা ষ্টেটমেণ্ট দিয়াটো অকণমান কঠিন আছে। আৰু আপোনাৰ যিটো এটা প্ৰায় এটা ভিডিঅ' আপোনাৰ ভাইৰেল হৈ আছে, কোনোবা যাত্ৰীয়ে ৰিম'ট টিপিছে, AC কাম কৰা নাই, সাধাৰণতে কৰিছে যে এইটো এটা সংকেত দিয়া হৈছিলেই নেকি পূৰ্বতে যে বিজুতি ঘটিব পাৰে। গতিকে এটা ভিডিঅ' প্ৰায় ভাইৰেল হৈ আছে, বহুতে অনুমানিক বহুখিনি কথা কৈ আছে। ৰ'ব, সেই কথাটো মই পূৰা ক্লিয়াৰলি কৈ দিওঁ দেই। বিমান এখন যেতিয়া এটা বিমান কোঠাত থাকে, যাত্ৰীবিলাকৰ উঠা নমা হয়, সেই সময়ত এয়াৰ কণ্ডিশ্যনাৰটো চলি নাথাকে দেই, প্ৰথম কথা। তেতিয়াহ'লে বিমানখন কেনেকৈ ঠাণ্ডা কৰি ৰাখিব? তাৰ কাৰণে কি হয়, বিমানৰ পৰা আপোনালোকে দেখিছেই চাগে এৰ'ব্ৰিজত এটা হালধীয়া বৰণৰ এটা পাইপৰ নিচিনা কিবা এটা আপোনালোকে দেখিব, সেইটো তাত সংযোগ কৰি দিয়ে। অৰ্থাৎ ঠাণ্ডা বতাহটো এয়াৰপৰ্টৰ পৰা তাৰ ভিতৰলৈ সোমোৱাই দিয়াৰ এটা ব্যৱস্থা আছে। আৰু লাহে লাহে যেতিয়া দেখিলোঁ, তেতিয়া শেষত মই এটা ধাৰণা কৰিছোঁ যে এইটো হিউমেন মিষ্টেক হ'ব পাৰে নেকি, এটা মানুহে কৰা মিষ্টেক হ'ব পাৰে নেকি। কিন্তু মোৰ এনেকুৱা অনুভৱ হৈছে যে যিখিনি সময়ত এক্সিডেণ্টটো হৈছে, সেইখিনি সময়ত মানুহৰ আচলতে কৰিবলগীয়া বেছি নাথাকে, অকল পাইলটেহে আৰু এইটো কৰি থাকিব লাগিব। আৰু সেই সময়ত টেক অফ হোৱাৰ পিছতে পাইলটে দিয়া ছিগনেলটোৱে আছিলে SOS ছিগনেল, যিটো মে ডে, একেবাৰে
মূৰামূৰি সময়ত আৰু SOS ছিগনেল মানে ছেভ আৱাৰ চ'ল, আমাক ৰক্ষা কৰা। গতিকে তেতিয়া মে ডে বুলি কয়, এইটো এটা ক'ড। সেই ক'ডটো যেতিয়া ট্ৰেন্সমিট কৰিছিল, তাৰমানে হঠাতে কিবা এটা হৈ গৈছে আৰু পাইলটে সেইখন কণ্ট্ৰল কৰিব পৰা নাই। গতিকে এইটো দাদা, কালি এজন লোক আপোনাৰ তেওঁ প্ৰাণ বাচিলে, তেওঁ ইমানখিনি লোক মানে মৃত্যু হ'ল, কিন্তু তেওঁ প্ৰাণ বাচিলে। আপোনাৰ মতে কি হ'ব পাৰে? মানুহজন মানে বহুতে কৈছে ছাইডত বহি আছিলে, বহুতে কৈছে দৰ্জাখনৰ কাষত বহি আছিলে, তো কি হ'ব পাৰে আপোনাৰ? এনেকুৱা মিৰেকুল হয় দেই। আপোনাৰ হেৰিয়াত পাটনাত এটা এনেকৈ এক্সিডেণ্ট হৈছিলে। এয়াৰক্ৰাফ্ট এখন আহি গছ এজোপাৰ তলত, একদম গছ এজোপা দুটুকুৰ কৰি তাৰ মাজেদি সোমাই গ'ল, বহুত মানুহ মৰিল। এজন মানুহে হেনো টোপনিয়াই আছিলে, তেওঁ চিটে সতি তাৰ পৰা উফৰি গৈ তলত পৰিল আৰু চকু খুলি যেতিয়া দেখিছে ওচৰে পাঁজৰে বিমানখন নাই, আন মানুহে দৌৰাদৌৰি কৰি আছে। গতিকে এনেকুৱা কিছুমান মিৰেকুলাছ এস্কেপ হয়, ইনচিডেণ্টেল। তাতে বহুতে বহুত ৰূপ দিবৰ চেষ্টা কৰে, কিন্তু মই ভাবোঁ যে সেই বিমানখন যেতিয়া ভাগি গৈছিল, নিশ্চয় ভাগি গৈছিল, কাৰণ তেওঁ জাপ মাৰি ওলাই অহা বুলি কৈছে আপোনালোকে যদি চায় বাতৰিবিলাকত। গতিকে জাপ মাৰি বিমান এখনৰ পৰা কেতিয়া ওলাই আহিব পাৰিব? যেতিয়া বিমানখন ভাগি টুকুৰ হৈ যাব। হয়তো কোনোবা এটা মুহূৰ্ত, যিটো সময়ত এই জ্বলি যোৱাৰ ঠিক আগ মুহূৰ্তত, যেতিয়া জ্বলি যাওঁতে টেম্পাৰেচাৰটো সৃষ্টি হ'ব, প্ৰায় 1000 ডিগ্ৰীমান হৈ যায়। মানুহ কি হয়, যিকোনো মেটেল চেটেল গলি যাব তেনেকুৱা অৱস্থাত, নহয় জানো? গতিকে সেই তেনেকুৱা কোনোবা এটা হয়তো ক্ষুদ্ৰ ছেকেণ্ডৰ মাজতে তেওঁ জাপ মাৰি তাৰ পৰা চিটৰ পৰা ওলাই আহিল, বা কিবা কাৰণত তেওঁৰ বাচি গ'ল আৰু। গতিকে এইটো এটা অলৌকিক হেৰি আৰু, কি ক'ম আৰু। এতিয়া আহমেদাবাদ যিটো আপোনাৰ এয়াৰপৰ্ট অথৰিটিত আপুনি ইমান দিন কাম কৰিলে, এটা উচ্চ পদত কাম কৰিলে, উচ্চ বিষয়া পদত কাম কৰিলে, তাত মানে কেনেকুৱা ধৰণৰ মানে শৃংখলাবোৰ কেনেধৰণে তাত কাম কৰা হয়? তাত যিটো আপোনাৰ এয়াৰপৰ্ট অথৰিটি থাকে, কিমান আপোনালোকে শৃংখলিতভাৱে কাম কৰে? হয়, নহয়, মই আহমেদাবাদ এয়াৰপৰ্ট যেতিয়া ব্যক্তিগতকৰণ হৈছিলে, সেই সময়ত তাত মই চিফ এয়াৰপৰ্ট অফিচাৰ হিচাপে কিছুদিন কাম কৰিছিলোঁ। প্ৰতিটো বিমান পথত এনেকুৱা এক্সিডেণ্ট হ'ব পাৰে, আৰু হ'লে আমি কি কৰিম তাৰ বাবে এখন সম্পূৰ্ণ প্লেন থাকে, এয়াৰপৰ্ট ইমাৰ্জেঞ্চি প্লেন বুলি কয় দেই। আৰু সেয়াই নহয়, যদি এনেকৈ এক্সিডেণ্ট হ'লে আমি সেই এক্সিডেণ্ট হোৱা যাত্ৰীবিলাকক ক'লৈ লৈ যাম, কোনখন হস্পিটেললৈ লৈ যাম, কেনেকৈ লৈ যাম, কোনে আমাক সহায় কৰিব, সেই বিষয়ে কিছুমান MOU চাইন কৰা থাকে। হস্পিটেলৰ লগত থাকে, আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ লগত থাকে। কালি মই দেখিছোঁ খুব সক্ৰিয়ভাৱে কাম কৰিছে, তাৰমানে এয়াৰপৰ্টৰ ফালৰ পৰা যি কৰিব লাগে কৰিছে, নহয় জানো? গতিকে প্ৰত্যেকটো এয়াৰপৰ্টতে এনেকুৱা ধৰণৰ প্লেন থাকে, আৰু সেই প্লেনখন এক্সিকিউট হৈ যায়। কিন্তু দুৰ্ভাগ্যৰ কথা, কালি যেতিয়া এক্সিডেণ্টটো হৈছে এয়াৰপৰ্টটোৰ কেম্পাছৰ ভিতৰত নহয়, বাহিৰত হৈছে, নহয় জানো? গতিকে ধৰক, যদি ভিতৰত হয় তেতিয়াহ'লে প্ৰথম ফায়াৰ টেণ্ডাৰখন গৈ কিমান সময়ত গৈ পেলাই পাবগৈ, তাৰ এটা নিৰ্দিষ্ট ৰেছপন্স টাইম বুলি কয়। যদি চৌহদৰ ভিতৰত হয়, বিমানপথটো যদি চৌহদৰ ভিতৰত হয়, সাধাৰণতে 90 ছেকেণ্ডৰ ভিতৰত মানুহ গৈ পেলাই তাত উপস্থিত হৈ যাবগৈ আৰু ফায়াৰ ফাইটিঙৰ কাম আৰম্ভ কৰিব। চাওক কিমান এক্টিভ। সেইটো প্ৰতিটো এয়াৰপৰ্টত ডিক্লেয়াৰ কৰা থাকে যে আমি ইমান ছেকেণ্ডৰ ভিতৰত ৰেছপন্স দিব পাৰোঁ। গুৱাহাটী এয়াৰপৰ্টত আমাৰ ডিক্লেয়াৰ কৰা আছে যে আমি 90 ছেকেণ্ডৰ ভিতৰত আমাৰ কেম্পাছৰ ভিতৰত গ'লে আমি কৰিম। গতিকে তেনেকৈ খুব সক্ৰিয়ভাৱে বিমান পথৰ পৰা সহায় পোৱা যায়। আৰু এনেকুৱা এটা এক্সিডেণ্ট হৈ গ'লে কথাটো অকল বিমান পথতে আবদ্ধ হৈ নাথাকে। গতিকে আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট লগত পুলিচ প্ৰশাসন, স্থানীয় প্ৰশাসন সকলোলৈকে লগে লগে বাগৰি যায়। আৰু ওপৰত যিসকল আছে, ধৰক ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন, তেওঁলোকো অতি সোনকালে, কালি দেখিছেই আপুনি মিনিষ্টাৰ সকলো লগে লগে দৌৰি গৈছে। গতিকে এইটো এটা নেশ্যনেল ক্ৰাইচিছ হৈ যায় আৰু এনেকুৱা হ'লে। গতিকে কালি সেইফালৰ পৰা মই দেখিছোঁ সকলোৱে সক্ৰিয়ভাৱে কাম কৰা টেলিভিশ্যনত দেখা পাইছোঁ।